শ্ৰীৰাম ধ্বনিত মুখৰিত সমগ্ৰ দেশ গৰ্ভগৃহত সংস্থাপিত হল ৰামলালাৰ মূৰ্তি 22 জানুৱাৰী হ'ব এক ঐতিহাসিক দিন জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ দেশ অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ মূৰ্তি স্থাপন কৰাৰ পিছতে কোটি কোটি ভক্তই ৰামলালাৰ দৰ্শন কৰে নমস্কাৰ মই সিমিদাস বৰুৱা আৰু এছএ নিউজ চাই থকা বাবে আপোনালোকক ধন্যবাদ মাজত আৰু মাত্ৰ এটা দিন যেহেতু 22 জানুৱাৰী সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৰাম মন্দিৰৰ এই প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ বাবে দেশবাসীয়ে অযোধ্যালৈ আগবঢ়াইছে এটাৰ পিছত এটাকৈ মূল্যৱান উপহাৰ অযোধ্যাৰ ৰাম মন্দিৰলৈ অহা কেইবিধমান মূল্যৱান উপহাৰ আমি আপোনালোকলৈ আগবঢ়াইছো এক ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছো আমি মাজত আৰু মাত্ৰ এটা দিন যোৱাৰ পিছতে 22 জানুৱাৰী সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু এই ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ বাবে অযোধ্যাৰ ৰাম মন্দিৰলৈ আহিছে কেইবিধমান মূল্যৱান উপহাৰ সেই মূল্যৱান উপহাৰসমূহ আমি এছএ নিউজৰ দৰ্শকসকলকো দেখুৱাব বিচাৰিছো নম্বৰ 1 মন্দিৰৰ বাবে বৃহৎ তলাচাবি আলিগড়ৰ তলাচাবি বনোৱা প্ৰকাশ শৰ্মাই 10 ফুট উচ্চতাৰ 9 ইঞ্চ মতা আৰু 400 কিলো ওজনৰ তলাচাবি তৈয়াৰ কৰিছে ই পৃথিৱীৰ সকলোতকৈ ডাঙৰ তলাচাবি ৰাম মন্দিৰৰ ট্ৰাষ্টক উপহাৰ দিছে তেওঁলোকে যাতে ৰাম মন্দিৰত ব্যৱহাৰ কৰিব পাৰে নম্বৰ 2 21 কিলোৰ ঘণ্টা ৰাম মন্দিৰত 2100 কিলোৰ ঘণ্টা লগোৱা হ'ব ই মন্দিৰৰ সুন্দৰতা দুগুণে বঢ়াব ইয়াক বনাবলৈ 2 বছৰ সময় লাগিছিল ইয়াক অষ্টধাতুৰে তৈয়াৰ কৰা হৈছে ইয়াৰ উচ্চতা 6 ফুট আৰু 5 ফিট ইয়াৰ মূল্য 10 লাখ আৰু ইয়াৰ শব্দ যাব বহু দূৰলৈ নম্বৰ 3 আটাইতকৈ ডাঙৰ চাকি ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ দিনা সমগ্ৰ দেশতে চাকি জ্বলোৱা হ'ব ইয়াৰ মাজত এগছি চাকি এনেকুৱা যিগছি চাকি বিশেষ বৰোদাত থকা অৰবিন্দ মংগলভাই পেটেলে 2100 কিলো এই চাকি তৈয়াৰ কৰিছে এই চাকিগছি বনাবলৈ 500 কিলো মাটি আৰু পঞ্চধাতু সোণ ৰূপ তাম লোহা ব্যৱহাৰ কৰা হৈছে এই চাকিত 850 লিটাৰ ঘিউ ঢালিব পৰা যাব ইয়াৰ মূল্য প্ৰায় 7 কোটি টকা আৰু 18 জানুৱাৰীত এই চাকিগছি তৈয়াৰ কৰা হৈছে নম্বৰ 4 44 ফুট ওখ পতাকা আহমেদাবাদত তৈয়াৰ কৰা এই পতাকা অযোধ্যাত লগোৱা হ'ব নম্বৰ 5 108 ফুট দৈৰ্ঘ্যৰ ধূপকাঠি ৰাম মন্দিৰৰ বাবে বহুতে বহু সামগ্ৰী পঠিয়াইছে ইয়াৰ ভিতৰত আন এক উপহাৰ হৈছে এই ধূপকাঠি 108 ফুট দৈৰ্ঘ্যৰ ধূপকাঠি ইতিহাসত প্ৰথমবাৰ দেখিবলৈ পোৱা গৈছে এই ধূপকাঠিৰ ওজন হৈছে 34 কিলো এই ধূপকাঠি গুজৰাটৰ পৰা পঠিওৱা হৈছে অযোধ্যালৈ ইয়াক বনাবলৈ বহু মাহ লাগিছিল এই ধূপকাঠিডালৰ দাম 5 লাখ বুলি জানিব পৰা গৈছে আৰু 2 মাহ ধৰি অহৰহ 2 মাহ ধৰি জ্বলিব এই ধূপকাঠি নম্বৰ 600 কিলোৰ লাৰু ৰাম মন্দিৰৰ বাবে শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাৰ পৰা পঠিওৱা হৈছে 600 কিলোৰ লাৰু এই 1 লাখ লাৰু কেশৰ মিহলাই বনোৱা হৈছে আৰু ইয়াৰ সোৱাদেই সুকীয়া নিউজ টেক্স ৰিপোৰ্ট এছএ নিউজ